নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে UPSC ফালৰ পৰা আহিছে। UPSC EPFO ৰিক্ৰুটমেণ্ট 2024। ইয়াতে 323টা পাৰ্চনেল এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈছে। ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা আহিছে। লাষ্ট ডে হৈছে 27 তাৰিখলৈকে আছে। 27 মাৰ্চ 2024 লৈকে আছে। আপোনালোকে আবেদন কৰি ল'ব পাৰিব। অনলাইন যোগে আবেদন কৰিব লাগিব আৰু অনলাইন আবেদনৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। লগতে যোনটো অফিচিয়েল এডভাৰটাইজমেণ্ট হয় সেইটো মই ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাই ল'ব। পোষ্টটোৰ নাম হৈছে পাৰ্চনেল এছিষ্টেণ্ট। নাম্বাৰ অফ পোষ্ট 323টা আছে। ইউআৰৰ কাৰণে আছে 132টা, EWSৰ কাৰণে 32টা, OBCৰ কাৰণে 87টা আছে, SCৰ কাৰণে 48টা, STৰ কাৰণে 24টা আৰু PWD কেণ্ডিডেটৰ কাৰণে 12টা আছে। এজ লিমিটটো হৈছে 30 বছৰলৈকে আবেদন কৰিব পাৰিব, 30 ইয়াৰ্ছলৈকে। আৰু এজ ৰিলেক্সেশ্যন আছে। SC STৰ কাৰণে 5 বছৰ এক্সট্ৰাকৈ দিছে, তেওঁলোকে 35 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু OBC MOBCৰ কাৰণে 3 বছৰ এক্সট্ৰাকৈ দিছে, তেওঁলোকে 33 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, বেচেলৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব। ঠিক আছে, বেচেলৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। এপ্লিকেশ্যন ফিজটো 25 টকা দিব লাগিব, 25 ৰুপিজ এপ্লিকেশ্যন ফিজ। এডুকেশ্যন কোৱালিফিকেশ্যন গম পালে, বেচেলৰ ডিগ্ৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ 25 টকা। অনলাইন আবেদন 7 মাৰ্চৰ পৰা অনলাইন আবেদন ষ্টাৰ্ট হ'ব। লাষ্ট ডেট হৈছে 27 মাৰ্চ 2024, 6 PM লৈকে থাকিব। আপোনালোকে আবেদন কৰি ল'ব পাৰিব। শ্বৰ্ট নটিফিকেশ্যনখন এবাৰ দেখাই দিছোঁ, ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে চাই ল'ব এবাৰ। এইটো দেখা পাইছে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন। এতিয়া গোটেইখিনি দি থোৱা আছে, কিমান পোষ্ট আছে। আৰু 7 তাৰিখৰ পৰা অনলাইন আবেদন ষ্টাৰ্ট হ'ব। 7 মাৰ্চ 2024 to 27 মাৰ্চ 2024 at 18 hours। ইয়াতে গোটেইখিনি দি থোৱা আছে, আপোনালোকে এই শ্বৰ্ট নটিফিকেশ্যনখন এবাৰ চাই ল'ব। লগতে যোনটো অফিচিয়েল ৱেবছাইট হয় upsc.online.nic.in, সেইটোত গৈ পেলাই আপোনালোকে অনলাইন কৰিব পাৰিব। চ' ডেছক্ৰিপশ্যনত সকলোখিনি দিয়া থাকিব, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আৰু এইখিনিতে কৈ থ'ব বিচাৰিছোঁ, আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।